টিজ বুলি কয়। টিজ এটা আমাৰ বহুত ডাঙৰ উৎসৱ আমাৰ মহিলাৰ কাৰণে, গোৰ্খা মহিলাৰ কাৰণে। গতিকে আজি আমাৰ প্ৰথমে এই টিজখন আমি ঘৰলৈকে সীমিত আছিলে, কিন্তু আজি আমি এই টিজখনক মঞ্চলৈকে আমি আনিব পাৰিছোঁ। এয়া আমি বহুত আনন্দিত। আৰু আজি আমি ইয়াত বহুত উলহ মালহেৰে ভব্য অলপ ডাঙৰকৈ আমি টিজ পাতিছোঁ। আমাৰ এতিয়া সন্ধিয়াত আমাৰ সাংস্কৃতিক সন্ধিয়া, আমাৰ ছিংগাৰ আহিব, ঢোল মালামা, তেখেতকো আমি আদৰিছোঁ। আৰু ইয়াত আমি যিমান আজি মহিলা, আমাৰ গোৰ্খা জাতি মহিলাসকলে আহি নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰি নিজৰ জীৱন আনন্দিত কৰি ফূৰ্তি ফাৰ্তিৰে আজি দিনটো পাৰ কৰিছে, এয়াই মই ক'ব বিচাৰিছোঁ। এবাৰ কিমান সংখ্যক টিজ উদযাপন কৰিছে? এবাৰ আমি অষ্টম বাৰ্ষিক টিজ মহোৎসৱ আমি পালন কৰিছোঁ। আমি 2018 চনৰ পৰা এই উৎসৱটো পালন কৰি আহিছোঁ। ডিমৌ গোৰ্খা নাৰী পৰিষদে প্ৰথমে আমাৰ ডিমৌ গোৰ্খা আঞ্চলিক সমিতি বুলি আমাৰ গোৰ্খা ছাত্ৰ সন্থাই আমাক গঠন কৰি দিছিলে। পাছত আমাৰ এই গোটেই অল অসমতে এই নাৰী সমিতিটো নামটো সলনি হোৱাৰ কাৰণে ডিমৌ গোৰ্খা নাৰী পৰিষদ বুলি আমাৰ ইয়াতো হ'ল। গোটেই অল অসমতে আমাৰ ডিমৌ গোৰ্খা নাৰী পৰিষদ বুলি গঠন হৈছিলে। তেতিয়া 2018 চনত আমাৰ এই নাৰী পৰিষদক ডিমৌ গোৰ্খা আঞ্চলিক মহিলা হিচাপে আছিলে, কিন্তু এতিয়া ডিমৌ গোৰ্খা নাৰী পৰিষদ হিচাপে আমি এই নামখন কৰিছোঁ। কাৰ্যসূচী আমাৰ ৰাতিপুৱা চাফাই অভিযান আছিলে আৰু শ্বহীদ বেদী ঝণ্ডা উত্তোলন আছিলে। আৰু তাৰপিছত আমি মঞ্চ মুকলি কৰিলোঁ। মঞ্চ মুকলিৰ পৰা আমাৰ নৃত্য প্ৰদৰ্শনী প্ৰতিযোগিতা আছিলে, আৰু এতিয়া গ্ৰুপ ডান্স প্ৰতিযোগিতা, আৰু সন্ধিয়াত এতিয়া আমাৰ অলপ পাছতে কুকুৰী ডান্স আৰু সংগীত নৃত্য হ'ব। তাৰপিছত আমাৰ গধূলা শিল্পীৰ আয়োজন কৰা হৈছে, শিল্পী আহিব, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। আমি অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ ভগ্নী সংগঠন গোৰ্খা নাৰী পৰিষদ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত, আকচু জিলা সমিতিৰ সহযোগত আমি আজি টিজ সমাৰোহ পাতিছোঁ ডিমৌ গোৰ্খা ভৱন প্ৰাংগণত। এয়া আমাৰ মহিলাসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ। মহিলাসকলে যি প্ৰতি বছৰে পালন কৰি আহে, এয়া আমাৰ অকল ঘৰত আৰু নদীত পূজা কৰি সীমাবদ্ধ হৈছিলে। এতিয়া আমি আমাৰ মহিলাসকলে এই উৎসৱটোক মঞ্চত আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। কিহৰ কাৰণে উৎসৱ পালন কৰা হয়? এই উৎসৱটো বিশেষকৈ আমাৰ যি কথিত এটা মতে আমাৰ মহিলাসকলে নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি পূজা কৰে। শিৱজীক পূজা কৰে, নদীত গা পা ধুই, তাতে নদীতে নাচ গান এটা হোৱাৰ এটা আছিলে। হৰিতালিকা ব্ৰত পালন কৰি আমাৰ বিয়া হোৱা ছোৱালীবোৰে মাকৰ ঘৰলৈ গৈ এই উৎসৱটো এনেকৈ পালন কৰিছিলে। এটা ফূৰ্তি এটা উৎসৱ আছিলে। কিন্তু এতিয়া বৰ্তমান এই উৎসৱটোক আমি মঞ্চত আনিছোঁ। গোৰ্খা জাতিৰ মহিলাসকলে এই উৎসৱটো যে পালন কৰে, সকলো অসমবাসী ৰাইজে গম পায়, আৰু এইখিনি আমি মঞ্চস্থ কৰিছোঁ। বহুত ভাল লাগিছে। এই পৰম্পৰা আমাৰ ঘৰে ঘৰে, আমাৰ চোতালতে কৰা হৈছিলে। আজি আমি এই মঞ্চলৈ আনিবলৈ প্ৰয়াস কৰিছোঁ। ভাল লাগিছে আজি। বিশেষকৈ বৈবাহিক আৰু অবিবাহিক নাৰীসকলৰ বাবে এই পৰম্পৰা অতি প্ৰিয়। যিহেতু ময়ো এতিয়া মা ঘৰলৈ আহিছোঁ, বহুত ভাল লাগিছে। এজনী অতিথি হিচাপে মই আহিছোঁ এই মঞ্চত। এইবাৰ টিজ মহোৎসৱ ভাল স্বৰূপে উদযাপন হৈছে, গতিকে এয়াই ক'ব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।